ভোটাৰ তালিকাৰ পৰা লাখ লাখ মানুহৰ নাম কৰ্তন হৈছে। আপুনি আতংকিত হৈছে নেকি? বেলেগৰ কথাত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি নিজে চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব সবিশেষ জনাইছোঁ। যদি আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হয় তেন্তে কালিৰ ভিতৰত আপুনি BLOৰ লগত যোগাযোগ কৰিব লাগিব। চাওক মই চেক কৰি আছোঁ। ইয়াৰ বাবে গুগলৰ চাৰ্চত টাইপ কৰি দিব লাগিব চাৰ্চ ইন ইলেক্টৰেল ৰোল। চাওক ওপৰত আহি যাব। চাৰ্চ ইন ইলেক্টৰেল লিখিলে কিন্তু আপোনাৰ সন্মুখত এনেকৈ আহি যাব। জাষ্ট চাৰ্চ ইন ইলেক্টৰেল ৰোল ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ অপেন হ'ব। প্ৰথমত চাব ইউৰ EPIC নাম্বাৰ। আপোনাৰ যিটো ভোটাৰ চিৰিয়েল নাম্বাৰ ক্ৰমিক নাম্বাৰ সেই নাম্বাৰটো বহুৱাই দিব। তাৰপিছত চিলেক্ট ষ্টেট, ইয়াৰ পৰা আছাম চিলেক্ট কৰিব। তাৰপিছত কেপচা পাব। যেনেকৈ কেপচা আছে চেম প্ৰচেছত আপুনি লিখি দিব। লিখি দিয়াৰ পিছত চাৰ্চ অপশ্যন পাব। চাওক মই চাৰ্চত ক্লিক কৰি আছোঁ। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ নাম ওলাই আহিব। দেউতাকৰ নাম আহিব, আপোনাৰ যি পাৰ্ট খণ্ড নম্বৰ আহিব, সকলো ইয়াতে কিন্তু আহি যাব। এতিয়া চাওক সোঁ চাইডত একেবাৰে সোঁ চাইডত আহিব ভিউ ডিটেইলছ আছে। জাষ্ট ভিউ ডিটেইলছত ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত শ্ব' কৰিব যে আপোনাৰ সঁচাকৈ নাম ডিলিট হৈছে নেকি। যদি ডিলিট হৈ থাকে তেনে ক্ষেত্ৰত ইয়াতে ডিলেটশ্যন আহিব, আৰু যদি ডিলেশ্যন নহয় তেনে ক্ষেত্ৰত ইয়াতে আপোনাৰ এনেকৈ আহি যাব। চাওক যদি ডিলেট হৈ থাকে, যদি কোনো ধৰণৰ কাৰেকশ্যন কৰিব লগা থাকে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা কৰিব যদি ভুল হৈ আছে, আৰু যদি ডিলেট হৈ আছে তেনে ক্ষেত্ৰত কাইলৈৰ ভিতৰতে আপুনি BLOৰ সৈতে যোগাযোগ কৰি আপুনি যি উপযুক্ত নথিসমূহ আপুনি দিলেই কিন্তু আপোনাৰ এই নাম কৰ্তনৰ পৰা বাচি যাব। হয়, ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে নিশ্চয় এনেকৈ প্ৰচেছত কৰক। হয়, নিশ্চয় ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, সকলোকে সজাগ কৰি দিয়ক যাতে কোনো যাতে বিভ্ৰান্তিত নপৰে। আৰু ভিডিঅ'টো যদি আপোনাৰ সহায় হৈছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক, বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। চ' আজি এইটো আছিল দিবলগীয়া আপডেট। আজিলৈ মানে ধন্যবাদ।